চেলুট 100বাৰ চেলুট জনাইছো মন্ত্ৰী কেশৱ মহন্তৰ কন্যাক। চাব্বাছ ফণী, তোমালোকেই এই পৰিৱৰ্তনকামী মিছিলৰ নেতৃত্ব ল'ব লাগিব। প্ৰিয় দৰ্শক, শুনি ভাল পাব, এই যে শিক্ষাৰ্থীসকলে ন্যায়ৰ দাবীত ৰাষ্ট্ৰজুৰি প্ৰতিবাদ চলাই আহিছে, সেই প্ৰতিবাদত চামিল হৈছে অসমৰ এগৰাকী মন্ত্ৰী কেশৱ মহন্তৰ কন্যা। কালি গুৱাহাটীৰ চচলত অনুষ্ঠিত ছাত্ৰ সমাজৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি চিঞৰি চিঞৰি ক'লে এই ছোৱালীজনীয়ে, উই ৱান্ট জাষ্টিছ। আকৌ চেলুট ভনী তোমাক। এই চৰকাৰে যি দমনমূলক নীতি প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীসকলৰ আন্দোলনটোক মহিমূৰ কৰিব খুজিছে, এয়া কেতিয়াও সম্ভৱ নহয়। এই কাৰণে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক পোহৰৰ অনুসন্ধান কৰাৰ পৰা কোনেও আঁতৰাই আনিব নোৱাৰে। এয়া নতুনৰ সংকল্প। সেইকাৰণে কৈছো, এই যে মন্ত্ৰীৰ কন্যা ওলাই আহিছে, এনেকে প্ৰতিগৰাকী লোকৰ শিক্ষিত কন্যা ওলাই আহক আৰু দেশৰ শিক্ষা ব্যৱস্থাটো সুৰক্ষিত কৰাৰ কাৰণে প্ৰতিবাদ কৰক। নিজেই মন কৰক প্ৰিয় ৰাইজ, অসম গণ পৰিষদ যিগৰাকী কন্যা ওলাই আহিছে, তেওঁৰ পিতৃ অসম গণ পৰিষদৰ শীৰ্ষ নেতা, সুদীৰ্ঘ দিন ধৰি মন্ত্ৰী হৈয়ে আছে, কিন্তু জাতিটোৰ কাৰণে কি কৰিলে? অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অসম গণ পৰিষদৰ নেতৃত্ব প্ৰদান কৰি এওঁলোকে পাহৰি গ'ল অসম চুক্তিৰ কি কি দফা আছিল। এওঁলোকে পাহৰি পেলাইছে কিয় অসমৰ 855 গৰাকী তেজাল যুৱকে প্ৰাণ দিছিল। ক্ষমতাৰ শোকে এওঁলোকক মাতাল কৰি তুলিছে। এওঁলোকে নিজৰ গাদীখনৰ বাহিৰে কাৰো কথা ভাবিব নোৱাৰে। সময় নাই, ভবাৰ মানসিকতা নাই। সেইকাৰণে কৈছো, নিয়ম ভঙাৰ সময় এয়া, আৰু এই নিয়ম ভাঙিব লাগিব নতুন প্ৰজন্মৰ শিক্ষিত যুৱক যুৱতীসকলে। নিজেই মন কৰক, কলা বিভাগৰ স্নাতক এগৰাকীয়ে বৰ্তমান ৰাজ্যৰ বিত্ত বিভাগ চলাই আছে। বাণিজ্যৰ স্নাতক এগৰাকীয়ে স্বাস্থ্য খণ্ড চলাই আছে। আৰু কলেজৰ কোনো আনুষ্ঠানিক চাৰ্টিফিকেট নথকা এজন লোকে দেশ চলাই আছে। সেইকাৰণে কৈছো, নতুন প্ৰজন্মই এই কথাবোৰ উপলব্ধি কৰি যি ধৰণে আগবাঢ়ি আহিছে, খুব আশাব্যঞ্জক। কাৰণ পৰিৱৰ্তন হ'বই লাগিব। শেষ প্ৰত্যেকৰেই আছে, সময়ৰ প্ৰয়োজন, আৰু সেই সময় আনিব লাগিব নতুন প্ৰজন্মই, নতুন পুৰুষে। কেশৱ মহন্তৰ কন্যাই যি আদৰ্শ দেখুৱালে, যি সাহস দেখুৱালে, প্ৰত্যেকগৰাকী লোকৰ শিক্ষিত ল'ৰা ছোৱালীয়ে এই সাহস দেখুওৱা উচিত। অন্যায়ৰ প্ৰতিবাদ মুকলিকৈ কৰা উচিত। হক কথা য'তে ত'তে যেতিয়াই তেতিয়াই স্পষ্টভাৱে মাত মতা উচিত। এই কথাবোৰ এতিয়া নতুন প্ৰজন্মই উপলব্ধি কৰিছে, আৰু এইটো ভাৰতবৰ্ষৰ কাৰণে আটাইতকৈ ভাল লগা খবৰ। সেয়ে DKB ফেক্টৰ ফালৰ পৰা কেশৱ মহন্তৰ সাহসী কন্যা, আমি তেখেতৰ নাম নাজানো, তথাপিও তেখেতক আমি আমাৰ ভনীৰ মৰ্যাদা দিয়ে কৈছো, তোমাৰ এই সাহসক শতবাৰ চেলুট। আগুৱাই যোৱা, কিপ ইট আপ, উই ৱান্ট জাষ্টিছ। ধন্যবাদ। জয় অসম।